বান্দৰ সৈন্যসহ হনুমানৰ আগমন ও শ্ৰীৰামৰ ওচৰত নিদৰ্শন মণি প্ৰদান আৰু সীতা সংবাদ জ্ঞাপন। ৰাজ আজ্ঞা লাভ কৰি দধিমুখে আনন্দৰে একে জাপে গৈ অংগদৰ সন্মুখত উপস্থিত হ'লগৈ। মাথা ধুৱাই হাত জোৰকৈ তেওঁক ক'লে, হে বান্দৰৰ নাথ, মই বাৰ্তা কওঁ শুনা। মই সুগ্ৰীৱৰ আগত তোমাৰ দুখ ক'লোগৈ। তোমাৰ অপৰাধৰ কথাবিলাক কাণেৰে নুশুনিলে। সেৱক হৈ অনুচিত কথা ক'লোঁ। শ্ৰীৰাম সুগ্ৰীৱ দুয়োজন বহি আছে। অতি সোনকালে তুমি গৈ ৰামক দৰ্শন কৰাগৈ। কথা শুনি অংগদ বীৰে আনন্দিত হৈ বহু বান্দৰৰ বেষ্টিত দলৰ মাজত গৈ আছে। সৈন্যবিলাকৰ আগত বীৰ হনুমান শ্ৰীৰামৰ ওচৰলৈ গৈ আছে। দূৰৰ পৰাই পৱন নন্দনক দেখি ৰাম বহাৰ পৰা থিয় হ'ল। শ্ৰীৰামে শংকিত মনেৰে অনুমান কৰিছে, সেয়া হনুমানে কিজানি কি বাৰ্তা বা আনিছে। ৭-৫ ভাবি ৰামে তেওঁক সুধিলে, হে হনু, তুমি সত্য কৰি কোৱা, সীতাক দেখিলানে? যদি সীতাক দেখিছিলা তেতিয়াহ'লে সৰ্বকাৰ্য সিদ্ধি হ'ব, তেতিয়াহে মোৰ প্ৰাণ থাকিব। শ্ৰীৰামৰ চৰণত হনুমানে প্ৰণিপাত কৰি হাত জোৰ কৰি সকলো নিবেদন কৰিলে, হে প্ৰভু, লংকাৰ অশোক কাননত আইক দেখি আহিছোঁ। তোমাক সেই সকলো কথা এতিয়া মই ক'ম। ১০০ যোজন সাগৰৰ পথ মই বহুত কষ্টেৰে পাৰ হ'লোঁ। লংকাত গৈ অন্ধকাৰত প্ৰৱেশ কৰিলোঁগৈ। ৰাজ অন্তঃপুৰ বিচাৰি নাপালোঁ। ঘৰে ঘৰে গৈ সীতাক বিচাৰি নেদেখিলোঁ। মনৰ বেজাৰত খুব কান্দিলোঁ। অকস্মাত গৈ অশোক বন দেখিলোঁগৈ। অশোক বনৰ জ্যোতি ঠিক যেন সূৰ্যৰ কিৰণহে প্ৰকাশ পাইছে। দ্বিতীয় প্ৰহৰ ৰাতি গ'ল। তৃতীয় প্ৰহৰ ৰাতিত অশোক বনত সীতাক গৈ বিচাৰি পালোঁগৈ। সেই সময়তে ৰজা দশাননে দেৱকন্যা আৰু বিদ্যাধৰীসকলৰ সৈতে তাত উপস্থিত হ'লগৈ। মই গছৰ আঁৰৰ পৰা কি বুলিনো জানকীক সম্ভাষণ কৰে শুনিবলৈ ৰৈ থাকিলোঁ। ৰাৱণে অনেক প্ৰকাৰে স্তুতি কৰিলে। জানকীয়ে তাৰ কথা একেবাৰেই নুশুনিলে। তোমাৰ বাহিৰে জানকীৰ অন্যত মন নাই। ৰজা দশাননে কোপত সীতাক কাটিবলৈ বিচাৰিছিল। জানকীয়ে ক'লে, মৃত্যুকেই সাৰ কৰিলোঁ। ৰামৰ চৰণৰ বাহিৰে আৰু গতি নাই। সীতাৰ কথাত দুষ্ট নিৰাশ হ'ল। বিষম ৰাক্ষসী দাসীক তালৈ মাতি আনি দশানন ঘৰলৈ গ'ল। সিহঁতৰ কিছুমানে সীতাক মাৰিবলৈ বিচাৰিলে। কিছুমান দাসীয়ে সীতাক বহুত প্ৰকাৰে বুজাবলৈ ধৰিলে। সীতাই কোনোমতে দুষ্টৰ কথা নুশুনে। ত্ৰিজটা ৰাক্ষসীয়ে ৰাতি সপোন দেখিলে। সীতাৰ অমংগল তাই অনুক্ষণে চিন্তা কৰে। তাইৰ ওচৰলৈ অন্য দাসীবিলাকে স্বপ্ন শুনিবলৈ গ'ল। মই গছৰ ওপৰৰ পৰাই সীতাক সম্ভাষণ কৰিলোঁ। মই তেওঁক আমি ৰামৰ লগ কেনেকৈ পালোঁ আৰু সুগ্ৰীৱৰ লগত ৰাম সখী হোৱাৰো কথা ক'লোঁ। তোমাৰ আঙুঠি তেওঁক দিলোঁ। আঙুঠি পাই সীতাই খুব কান্দিলে। তেওঁৰ পৰা মেলানি পাই মই যেতিয়া দেশলৈ আহিব বিচাৰিলোঁ, মনতে চিন্তা কৰিলোঁ, মই কিছু বিক্ৰম দেখুৱাওঁ। সেই বুলি ভাবি মই প্ৰথমে মনোহৰ অমৃত কানন ভাঙিলোঁ। কোটি কোটি ৰাক্ষসৰ জীৱন বধ কৰিলোঁ। ক্ৰমে তাৰ বহুত সেনাপতি বধ কৰিলোঁ। অক্ষকুমাৰ প্ৰভৃতিক প্ৰাণে মাৰিলোঁ। চকুৰ নিমিষতে সকলো সংহাৰ কৰিলোঁ। পিছত ইন্দ্ৰজিতে মোৰ লগত যুদ্ধ কৰিবলৈ আহিলে। তাৰ লগত ২ প্ৰহৰ ৰণ কৰিলোঁ। সি মোক ব্ৰহ্মপাশেৰে বান্ধিলে। মোক ৰাৱণৰ ওচৰলৈ ধৰি লৈ গ'ল। ৰাৱণক মই খুব গালি দিলোঁ। দশাননে মোক কাটিবলৈ আজ্ঞা কৰিলে, কিন্তু ভায়েক বিভীষণে নিষেধ কৰিলে। তেওঁ বাক্যৰে মই মৃত্যুৰ হাত সাৰিলোঁ। পিছত মোৰ নেজ পুৰিবলৈ আজ্ঞা কৰিলে। নেজত অগ্নি দিলে মোক পুৰিবৰ কাৰণে, কিন্তু লংকাপুৰী পুৰি ছাৰখাৰ কৰিলোঁ। ঘৰবিলাক পুৰিবলৈ ধৰিলোঁ। লংকা পুৰা দেখি সীতা মাতাই মোৰ কথা চিন্তা কৰিবলৈ ধৰিলে।
সেই সময়তে মই মাৰ ওচৰত উপস্থিত হ'লোগৈ। মোক দেখি আই সীতা খুব আনন্দিত হ'ল। সকলো কাৰ্য সমাধা কৰি এতিয়া দেশলৈ ঘূৰি আহিলোঁ। জানকীক দেখিলোঁ বিৰহত মলিন বদন, মেঘে ঢকা লাৱণ্যবিহীন যেন চন্দ্ৰহে। তেওঁৰ দেহ একেবাৰে ক্ষীণ। যিমান কাহিনী দেখিলোঁ শুনিলোঁ তাক তোমাৰ আগত ক'লোঁ। হে ৰঘুমণি, তেওঁৰ মস্তকৰ মণি লোৱা। পৱন নন্দনে বাওঁ হাতেৰে মণি ৰামক দিলে। মণি দেখি ৰঘুমণিয়ে কান্দিবলৈ ধৰিলে। মণি দি জানকীয়ে কি ক'লে, কোৱা কোৱা হনু, এবাৰ শুনো। হনুৱে ক'লে, হে প্ৰভু, জনক নন্দিনীয়ে কান্দি কান্দি এই কাহিনী ক'লে। হে হনুমান, ক্ষন্তেক বিশ্ৰাম কৰা। মণিৰ কথা কওঁ, প্ৰাণ জোৰাই যাব। তুমি মণি, মই মণি, দুই বাই ভনী। দুইগৰাকীক জনক নৃপতিয়ে যত্নেৰে পালন কৰিলে। বিবাহৰ সময়ত পিতাই পৰম আদৰে আঙুঠি শ্ৰীৰামৰ হাতত দান দিলে। তুমি মই দুই ভনী যেন একেলগে থাকোঁ। পিতাৰ মনত এইটোৱেই ইচ্ছা আছিল। তুমি জ্যেষ্ঠা বুলি তোমাক মাথাৰ ওপৰত সঁপি দিলে। বহুদিন একেলগে আছিলোঁ। তোমাক মাথাত সেইকাৰণে লৈ আছিলোঁ। তোমাক দেখিলে ৰামৰ আনন্দ হ'ব। আজি সেইকাৰণে আনন্দৰে তোমাক পঠালোঁ। জনক যাৰ পিতা, ৰাম যাৰ পতি, ৰাক্ষসৰ পুৰত তাৰ এনে দুৰ্গতি। এই লংকাত যিমান কষ্ট সহ্য কৰি আছোঁ, সকলো ৰামক ক'বাগৈ। তুমি মণি আৰু সেই ৰঘুকুলৰ মণি, উভয়ে সুখেৰে দিনে ৰাতিয়ে থাকিবা। মণিহাৰা সৰ্পিনীৰ নিচিনাকৈ অকলে এই অনাথিনী কিমান দিন থাকিব। সীতাৰ বিলাপ বাক্য শ্ৰৱণ কৰি ৰামে কান্দিব লাগিলে। ৰামৰ কান্দোন দেখি কপিসকলেও কান্দিব লাগিলে।